বানপীড়িত অঞ্চলত পবিত্ৰ মাৰ্ঘেৰিটা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা বানপীড়িত অঞ্চলত বন্যাক্ৰান্তৰ সমস্যাৰ বুজ লৈছে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই লগত বিধায়ক ভাস্কৰ শৰ্মা আমি দেখুৱাব বিচাৰিছো দৃশ্য এনেদৰে বৰ্তমান সময়ত বানত গকবকাবলগীয়া হৈছে ৰাজ্যৰ জনতাই আৰু সেই সময়তে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক দেখিবলৈ পোৱা গৈছে পবিত্ৰ মাৰ্ঘেৰিটাই বান পৰিস্থিতিৰ বুজ লৈছে বিগত প্ৰায় এসপ্তাহ এনেদৰে বান পৰিস্থিতিৰ ভয়ংকৰ এটা অৱস্থা তাৰ পিছত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি বিভিন্ন প্ৰান্তত উপস্থিত হ'ল মাৰ্ঘেৰিটাৰ নিজ গৃহত উপস্থিত হোৱাৰ পিছত বিভিন্ন প্ৰান্তলৈ গৈছে আৰু বান পৰিস্থিতিৰ বুজ লৈছে পবিত্ৰ মাৰ্ঘেৰিটাক দেখিবলৈ পোৱা গৈছে বান পৰিস্থিতিৰ বুজ লৈছে ৰাইজৰ কাষলৈ গৈছে এই সমস্যাৰ খবৰ লৈছে আৰু বানপীড়িতৰ খবৰ লৈ কেন্দ্ৰীয় চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা আঁচনিৰ অধীনত বিধ্বস্তসকলক পাৰ্যমানে সাহায্য প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই ইফালে আজিৰ এই কাৰ্যসূচীত পবিত্ৰ মাৰ্ঘেৰিটাক সং দিলে বিধায়ক ভাস্কৰ শৰ্মাই আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে ভাস্কৰ শৰ্মা আৰু বান পৰিস্থিতিৰ বুজ লৈছে ৰাইজৰ মনৰ বুজ লৈছে ৰাইজৰ সমস্যাৰ বুজ লৈছে আৰু ৰাইজক সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰীগৰাকীয়ে পবিত্ৰ মাৰ্ঘেৰিটাই আশ্বাস প্ৰদান কৰিছে বিধায়ক ভাস্কৰ শৰ্মাৰ লগত আছে আমি সেই দৃশ্য দেখুৱাইছো কিছু মন্তব্য আছে সেই আমি শুনাব বিচাৰিছো ইতিমধ্যে ভাস্কৰ শৰ্মা তথা আমাৰ স্থানীয় তেনেকুৱা এতিয়ালৈকে ভ্ৰমণে আমি আচলতে এইবিলাক আমাৰ নিজৰ ঘৰৰ জেগা মাকুমকিলা তেনেকুৱা বান আজিৰ পৰা আমি 30 বছৰমানৰ আগতে দেখিছিলোঁ কিন্তু তাতকৈ কিজানি এবাৰ বেছি হৈছে আৰু খুব বিধ্বংসী বান আমাৰ ইয়াত আমাৰ এই অঞ্চলটোৰ মানুহখিনিয়ে মূলতঃ চাকৰি বাকৰি ইত্যাদিৰ লগত ব্যৱসায় বাণিজ্যৰ লগতে বহু লোকে আমাৰ বহু পৰিয়ালে ইয়াৰ শাক পাচলি কৃষিজাত সামগ্ৰী আমাৰ চহৰত বিক্ৰী কৰি এটা গ্ৰাম্য অৰ্থনীতি ধুনীয়াকৈ কৰি আহিছিলে এতিয়া দেখিছোঁ গোটেই সকলোবিলাক ডুবি আছে কঠীয়া দৰাৰ পৰা মানে গোটেই শাক পাচলি সকলোবিলাক ডুবি ধ্বংস হৈ গৈছে আৰু একো ঘৰ মানুহৰ 15-16টালৈকে গৰু উটি গৈছে আমাৰ গতিকে একো অভাৱনীয় পৰিৱেশ কিন্তু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে সমগ্ৰ ৰাইজে আমাৰ মাৰ্ঘেৰিটাবাসী ৰাইজে ভাস্কৰ শৰ্মাদেৱৰ নেতৃত্বত জিলা প্ৰশাসনৰ সহযোগত আজি হাতে হাত ধৰি সকলোৱে কিন্তু বিপদ হোৱা মানুহখিনিৰ কাষত থিয় হৈছে আনকি সাংবাদিকসকল আপোনালোকে দেখিছোঁ যে সংবাদ গ্ৰহণ কৰাৰ লগতে মানুহখিনিকো সহায় কৰিব আগবাঢ়িছে এইটোৱে হ'ল আমাৰ এটা খুব মানে মন চুই যোৱা কথা কিন্তু মনটো বেয়া লাগিছে কাৰণ এইখিনি আমাৰ নিজৰ ঘৰৰ ঠাই ইয়াত ইমান খুব দুখজনক পৰিৱেশ এতিয়া সন্মানীয় বিধায়ক মহোদয় ভাস্কৰ শৰ্মাদেৱে এটা ভাল কথা কৈছে যে এতিয়া আমাৰ প্ৰথম কৰ্তব্যটো হ'ল পানী শুকোৱাৰ লগে লগে স্বাস্থ্যজনিত কামখিনি ঘৰ দুৱাৰবিলাক মেৰামতি কৰা আৰু সেইবিলাকৰ বাবে সকলো যাতে চৰকাৰী সাহায্য পায় সেইখিনিৰ বাবে চিন্তা চৰ্চা ইতিমধ্যেই ভাস্কৰ শৰ্মা তথা আমাৰ স্থানীয় ৰাইজে বা আমাৰ সংশ্লিষ্ট মহলে কৰিছে প্ৰশাসনেও আগবাঢ়ি আহিছে আৰু প্ৰতিদিনেই সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰশাসন আৰু সন্মানীয় বিধায়ক দুয়োগৰাকীৰ সৈতে যোগাযোগ আছে খন্তেক সময়ৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ভাস্কৰ শৰ্মাদেৱক ফোন কৰিছে প্ৰতিদিনে মানে খবৰ লৈ আছে আৰু যিমান পাৰি সহায় কৰি আছে আমাৰ যিখিনি ৰচদ পাতি লাগে সেইখিনি বাৰু উভৈনদী সেইখিনিলৈ কথা নাই আৰু যাতে কাৰোবাৰ অসুখ বিসুখ হ'লেও তাৎক্ষণিকভাৱে আৰু যাতে চিকিৎসা প্ৰদান কৰিব পাৰে তাৰ ব্যৱস্থাও কৰিছে আমাৰ স্থানীয় প্ৰশাসনে আমাৰ শ্ৰীযুত ভাস্কৰ শৰ্মাদেৱৰ তৎপৰতাত গতিকে সেইখিনি ঠিকে আছে কিন্তু এটা খুব দুখজনক কথা নিজৰ আপোন ঘৰখন ভাঙি গৈছে এতিয়াও দেখিছোঁ ঘৰ দুৱাৰ ডুব গৈ আছে নিজৰ গোটেই কৃষি কৰ্ম ফচল সম্পূৰ্ণৰূপে বিনষ্ট হৈছে গতিকে এতিয়া বেলেগ কথা নাই আৰু ইয়াৰ পিছত কেনেকৈ আগবাঢ়িব পাৰি আমি সকলো মানুহে হাতে হাত ধৰি সেইখিনি চিন্তা কৰিছোঁ আমি এনেধৰণৰ বান 30 বছৰ বিগত দেখা নাই আৰু প্ৰকৃতিৰ কথা চৰকাৰে স্থানীয় ৰাইজে বানে যাক আক্ৰান্ত কৰা নাই তেনে মানুহখিনি হয়তো ওলাই আহিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110